সেইদিনা মই চকুপানী ৰখাব পৰা নাছিলো। ৰেষ্টুৰেণ্টখনৰ প্ৰতিডাল বাঁহৰ লগত মোৰ আৱেগ জড়িত হৈ আছিল। বেম্বজ ৰেষ্টুৰেণ্টখনৰ প্ৰতিডাল বাঁহৰ লগত মোৰ আৱেগ জড়িত হৈ আছিল। আপোনালোকে সেইদিনাও দেখিছে মই চকুপানী মই ৰখাব পৰা নাছিলোঁ। লখিমপুৰৰ ৰাইজে মোক যেনেকৈ সাহস আৰু প্ৰেৰণা দিছে, সেয়েহে মই এতিয়া থমকি ৰ'লে নহ'ব। লখিমপুৰ ৰাইজে যেনেদৰে মোক আকৌ সাহস দিছে, মোৰ কাষলৈ আহি তেওঁলোকে যেনেদৰে প্ৰেৰণা আগবঢ়াইছে, মই ভাবিছোঁ নহয় মই থমকি ৰ'লে নহ'ব। বেম্বজৰ পৰা চলি থকা 15টা পৰিয়ালৰ কথা চিন্তা কৰি পুনৰ সাহসেৰে ওলাই আহিছে প্ৰাণজিৎ গগৈ। পুনৰ তেওঁ এতিয়া আৰম্ভ কৰিছে তেওঁৰ সপোনৰ এই বেম্বজ ৰেষ্টুৰেণ্টখন। এটা কথা খুব ভাল লাগিছে যে যদিও মোৰ সপোনৰ ৰেষ্টুৰেণ্টখন চাৰখাৰ হৈ গ'ল, কিন্তু লখিমপুৰবাসী ৰাইজে যেনেদৰে মোক সাহস দিছে, যেনেদৰে মোক মৰম যাচিছে, এই সাহস আৰু মৰমৰ বাবেই মই আজি এটা সংকল্প ল'বলৈ বাধ্য হৈছোঁ যে নহয় মই হাৰ মানিলে নহ'ব। মই লখিমপুৰ ৰাইজৰ যি আশাৰ ৰেষ্টুৰেণ্ট, এই ৰেষ্টুৰেণ্টখন আকৌ ঠন ধৰি উঠাব লাগিব। 15টা পৰিয়ালৰ কথা চিন্তা কৰি আমি আকৌ ছাৰ্ভিচ দিয়াৰ চেষ্টা লৈছোঁ। আমি হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিছোঁ। কেইদিনমান পূৰ্বে নিশাৰ ভিতৰতে জ্বলি চাৰখাৰ হৈ পৰিছিল তেওঁৰ এই বেম্বজ ৰেষ্টুৰেণ্টখন। ৰেষ্টুৰেণ্টখন শেষ হৈ যোৱা দেখি একেবাৰে ভাগি পৰিছিল স্বত্বাধিকাৰী প্ৰাণজিৎ গগৈ। এতিয়া প্ৰাণজিৎ গগৈ পুনৰ সপোন দেখিছে। মনত সাহস লৈ লখিমপুৰবাসীয়ে জনোৱা সঁহাৰিৰ বাবে আজি পুনৰ তেওঁ ওলাই আহিছে এইদৰে। ৰেষ্টুৰেণ্টখনৰ সকলো ফাৰ্নিচাৰ শেষ হৈ গ'ল যদিও কেইখনমান প্লাষ্টিকৰ চকী টেবুল লৈ আগবাঢ়িছে প্ৰাণজিৎ গগৈ। সদ্যহতে প্লাষ্টিকৰ টেবুল চকী আনি হ'লেও মই লখিমপুৰ ৰাইজৰ মৰমক যাতে মই নেওচা দিব নোৱাৰি, লখিমপুৰ ৰাইজে বিচৰা ধৰণে মই খাদ্য সেৱা যাতে আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে মই প্লাষ্টিকৰ টেবুল চকী লগাই হ'লেও আজিৰ পৰা সেৱাটো আগবঢ়াব বিচাৰিছোঁ। মই সেইকাৰণে কৈছোঁ যে আপোনালোকে আহিলেহে মই আকৌ আগৰ দৰে ঠন ধৰি উঠিব পাৰিম, 15টা পৰিয়াল খুব ধুনীয়াকৈ চলি থাকিব পাৰিব। ৰেষ্টুৰেণ্টখনৰ আগৰ সেই একেই সোৱাদ, একেই আমেজ, একেই পৰিৱেশ দিবলৈ চেষ্টা কৰিছে স্বত্বাধিকাৰীগৰাকীয়ে। বেম্বজ ৰেষ্টুৰেণ্টৰ যিবোৰ ছাৰ্ভিচ, সকলোবোৰ ছাৰ্ভিচ অব্যাহত আছে। যিবোৰ খাদ্য, যি সোৱাদ, সেইবোৰ আগৰ দৰেই চলি আছে। আপোনালোকে আহক, আপোনালোকে আহিলে, আপোনালোকে সাহস দিলে, আপোনালোকৰ উপস্থিতি আমাক পুনৰ আগৰ দৰে থিয় হ'বৰ কাৰণে আমাৰ এটা সুযোগ আৰু সুবিধা হ'ব বুলি আমি আশা কৰোঁ। সেয়েহে তেওঁ এতিয়া সহায় সহযোগিতা কামনা কৰিছে সমূহ ৰাইজৰ। মোৰ ৰেষ্টুৰেণ্টখনৰ ৰাইজৰ মৰমৰ ৰেষ্টুৰেণ্ট, হেঁপাহৰ ৰেষ্টুৰেণ্ট, এই ৰেষ্টুৰেণ্টখন যাতে মই ৰাইজৰ মাজত আগবঢ়াই দিব পাৰোঁ, তাৰ কাৰণে মই এই কটেজ সেৱা যিটো আছে, এই কটেজতে লখিমপুৰ ৰাইজক আমাৰ খাদ্যৰ সোৱাদ দিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছোঁ। আজিৰ পৰা মুকলি কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে আগৰ দৰে যেনেধৰণে সেৱা আছিলে সেই তেনেধৰণে সেৱা দিবলৈ চেষ্টা কৰিম। আহক, আপোনালোকে আহিলেহে আমি আকৌ থিয় হ'ব পাৰিম। সেইকাৰণে মই লখিমপুৰবাসী ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে আহক। বেম্বজ ৰেষ্টুৰেণ্টত আগতে যেনেদৰে মৰম দিছিল, এতিয়াও আপোনালোকৰ মৰমেৰে আমাক আমাৰ 15টা পৰিয়ালক ঠন ধৰি উঠাত সহায় কৰিব। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ।